নমস্কাৰ হেতে পুনৰ আদৰি আনিছো মোৰ অন্য এটা ব্লগৰ মাজলৈ আজিকালি একদম ব্লগে বনাই থাকো তো বিয়া পতা নাই ৰাইজ বুৱাৰীহে হৈ আছো মানে ৰিলছ বনাবৰ কাৰণে ৰিলছ মানে কি বনাম বুলি ভাবি আছো আপোনালোকেনো কেনেকৈ গম পাব ৰিলছটো চাবগৈ লাগিব ইনষ্টাগ্ৰামত গৈ তো বলক আমাৰ লগত আজি ভিডিঅ'টো এনজয় কৰক আমি যিহেতু বহুত এনজয়মেণ্ট কৰি থাকো ন লাইফটোত তে আমাৰ লগত আপোনালোকে এনজয়মেণ্ট কৰি থাকক কি হল এদিন কাঘৰ বয় বুলো চিনি পোৱা নাই কেনেকৈ চিনি পাব এতিয়া জীয়ৰীজনী যদি ঘৰতে বোৱাৰী হৈ পেলাই ঘূৰি ফুৰা কেনেকৈ চিনি পাব আপুনি মানে নতুন বোৱাৰী কাৰোবাৰ ঘৰ বোৱাৰী আহিলে বুলি চাব বা বোৱাৰী হাতে চাহ একাপ খাবলৈ পাম আৰু বুলি ভাবিছে বাদ দিয়ক মোৰ বোৱাৰী হ'লে ভাল লাগিব নাই ধুনীয়া লাগিব এতিয়া লাগিছেই নহয় নাতিনীয়েকো ক'লে লৈ যাওক নহ'লে নিব না নাতিনীয়েকলে নিব পাৰে ন গাঁৱতে গ'লে মায়ে মোক খুন্দিব পিটিব নাযাওঁ কেলে হাঁহিছ কি হ'ল গাইছ এনেকে চাপ বুলি ইনচাল্ট কৰি থাকে এতিয়া সেদিন ওখ হৈ কিডাল কৰিছে হয় নাই আমি কি কৰিবলৈ আহিছো কোৱা না ৰিলছ বনাম মানে বৰষুণত তিতি মানে আহিছিলে চেম বনাবলৈ বৰষুণত তিতি কিন্তু বৰষুণে গুচি গ'ল এতিয়া কাপোৰ কেইটা মেলি থৈ আহিব পাৰিলোহেঁতেন হ'ব দে ইমান কামিলা হয়তো দেখাব নালাগে কোনেও নিনিয়েতো তো ময়ো ৰিলছ বনাবলৈ আহিছে আমাৰ লগত মাই গড বহুত নতংকি কৰি আছো তথাপিতো ভিডিঅ'টো যে আপোনালোকে চাই আছে ওচৰত মানে 500 টকা এটা আছে কাৰণে আজি আমি হয়তো মাৰ্ডাৰ কৰি দিবলৈ কাৰণ আমি দুয়ো বাই ভনী এই আছে শইকীয়া ভনী পইচা দে মানে আমি ভনীটো পিছত ভনী মানে বেয়া কথা ক'লে যে টুটটো লগাই দিওঁ মই ভনী বুলি ক'ব পাৰি মই ইয়াত টুটটো লগামেই দেখোন গাইজ ইয়াতে আজি আমি শ্বুটিং মানে কি শ্বুটিং আৰু একেবাৰে বৰ বেছিয়ে লেভেল ফালি দিওঁগে ৰিলছটো মানে আজি ইয়াতে বনাম याते कैसा घर धुन के हम लोग इधर आ गया अभी बनाएगा रील्स और इंस्टाग्राम पे डालेगा तो आप लोग लाइक कमेंट शेयर करेगा ना करेगा तो अभी बनाएगा रील्स इंस्टाग्राम पे डालेगा और आप लोग लाइक कमेंट शेयर करेगा भाल है तो नहीं करेगा तो करेगा फुलर मुखे सुखे फुलर लिटकानिडल सिंगी ভিডিঅ' বনাইতো হ'ল বাট মানে কিন্তু ফোনটো চাৰ্জ নাইকিয়া হৈ থাকিলে ফটো মাৰিবলৈ নাপালোঁ গাইজ যেতিয়া মই ৰঙা ড্ৰেছ এটা পিন্ধি পেলাই ৰাস্তা দি খোজকাঢ়ি আহোঁ মোক এনেকুৱাই লাগে আৰু ওখ যে মই মানুহজনী একচুৱেলি কৈ মিডিয়া আৰু আমাৰ ৰাস্তা বনাই আছে এইটো ৰাস্তা বনাই হোৱাৰ পিছত বিয়া পাতিম তেতিয়াহে দৰা গাড়ী লাইনে আহিব পাৰিব দেখিছ নাই কেনেকুৱা টেলেণ্টেড মই চোৰৰ এটা সীমা থাকে পুখুৰীৰ পাৰত দনিকণা মাছ কি মাছ এইবিলাক মোৱা মাছ বুটলিবলৈ গৈ পেলাই বেলেগৰ বাৰীৰ পৰা কি চুকুৰি আনিছে চাওক এই হাতীগান লাই পা আৰু আপোনালোকক কৈ দিছো কোনে কৈছে ইউৰিয়া নিদিয়াকে মানে বস্তু ডাঙৰ নহয় বুলি এ চাওক গোবৰ হাৰত সঁচাকে ন গোবৰ হাৰত কোৱা আছে ইমান ডাঙৰ লাই পাত এটা বহুতে বিশ্বাস নকৰিব চাগে এতিয়া আমিতো দেখা নাই ন সাৰ দিছে নাই এতিয়া বিশ্বাস নকৰিলে নাই আমাৰ কি যায় আমি দেখা নহয় নকৰিলে নাই আমি কি কৰিব লাগে আমি দুটা চুকুৰি আনি ভাজি খাম আৰু মাছ লৈ হালো ইমান ডাঙৰ গোটেই পানী পেলাই দিছা মুখে চুখে চাওঁ মাছ এৰুৱাব লাগিব পুৰা একদম জালত মোৱা মাছ ডাঙৰ মোৱা মাছ লাগি আছে দেখাম আজি হেৰি ব্লগ এটা বনাম এনেকে খাম নহ'লে আজি ঘৰত খাবলৈ দেখিছিলো মানুহ এজনে পুৰা এডাল কবি কেঁচা কবি আৰু বেঙেনা এটা খাইছিলে তেনেকে খাব লাগিব আজি ঘৰত খাবলৈ তেল এটুপিও নাই আমি ৰ'জ পোৱা নাই দেই মই বেয়া নাপাওঁ মইতো বহুত ভাল পাওঁ দেৱলতাক তথাপি নাই বেলেগ এজনী আছিলে মই ভাল পাওঁ দেই দেৱলতাক সেই খালি মানে কথাটো হ'ল মোক যিমান যি হ'লেও কেঁচাই দিলে এইবোৰ বস্তু মই খাব নোৱাৰো দেই সঁচাকে কবিডাল কেনেকে খাইছে বাৰু মানে লাইকৰ কাৰণে কেঁচাকে লাই পাছত ই পাল আনচিজন বতৰত এনেকে যদি জালত মাছ লাগে সঁচাকে তেতিয়াহ'লে কেনেকুৱা লাগিব চাওক আমাৰ দেউতাৰ বৰপুখুৰীৰ মাছ ঠিকছে লাগি আছে এগাল টেঙা দি খাবা সেইটো দেখুৱা আৰু একদম মাছৰ আঞ্জা আৰু কি আছিল এইটো লোকেল মাছ
মোৱা মাছ এইটো কি আছিলে তে গাইছ মানে একদম মাছৰ ভাজি আৰু লাই পাচলি দি আঞ্জা কৰি ভাতটো খাই দিওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ